Hello everyone, welcome to my channel Glimpse of Education. আজি আমি ডিসকাস কৰিম ক্লাস 10 or chapter 5 or exercise 5.2 question number 11 to 14. মই ইয়াৰ আগৰ ভিডিও কেইটাত এটো চেপ্টাৰ ইম্পৰ্টেন্ট টপিকৰ লগতে exercise 5.1 আৰু 5.2 কোৱেশ্চনবোৰ অলৰেডি ডিসকাস কৰিছো। আপোনালোকে যদি ভিডিও কেইটা চোৱা নাই তেন্তে মই তাৰ লিংক ডেসক্ৰিপচন বক্সত দি দিম, নহলে ওপৰত থকা এই আই বাটনত ক্লিক কৰি আপোনালোকে ভিডিও কেইটা চাই ল'ব পাৰে। তেন্তে আহকচোন আজি ভিডিওটো ষ্টাৰ্ট কৰো। Question number 11 দিছে 3, 15, 27, 39 সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 54 তম পদতকৈ 132 ডাঙৰ? Which term of the AP 3, 15, 27, 39 will be 132 more than its 54th term? So এটো কোৱেশ্চনত সুধিছে যে যেটো আমাক সমান্তৰ প্ৰগতি দিছে সেই সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 54 তম পদতকৈ 132 ডাঙৰ হ'ব। So 54 তম পদতকৈ 132 ডাঙৰ পদটো বিচাৰ আগতে আমি বিচাৰিব লাগিব 54 তম পদটো ইয়াত কি হ'ব। So ইয়াতে a এর ভ্যালু আছে 3 আৰু d অৰ্থাৎ কমন ডিফাৰেন্স কিমান হ'ব 15 - 3 = 12। So আমি এতিয়া প্ৰথমতে 54 তম পদটো উলিয়াম। So 54 তম পদটোৰ কাৰণে আমি nth টাৰ্মৰ ফৰ্মুলাটো ইউজ কৰিব লাগিব a plus 54 minus 1 into d. So ইয়াতে a এর ভ্যালু আছে 3, 54 minus 1 is 53 into d এর ভ্যালু আছে 12. 53 into 12 কৰিলে হ'ব 636. So দুইটা এড কৰিলে আমি পাম 639. So ইয়াতে আমি পালো 54 তম পদটো হৈছে 639। এতিয়া আমি উলিয়াব লাগিব যে এই পদটোতকৈ 132 ডাঙৰ যেটো পদ হ'ব হেতু কিমান তম পদ হ'ব। So তাৰ কাৰণে আমি এটা কি কৰিম যে ইয়াতকে 132 ডাঙৰ পদটো আমি n তম টাৰ্ম বুলি এজিউম কৰি লম। So ইয়াতে আমি লিখিছো ধৰা হল n তম পদটো 54 তম পদতকৈ 132 ডাঙৰ। Let the nth term be 132 more than the 54th term. So ইয়াতে আমি nth টাৰ্মটো কি পালো যে 54 তম টাৰ্মতকৈ 132 ডাঙৰ। সো এটা 54 তম পদটো আমি কিমান পাইছিলো 639। 639 plus 132 কৰিলে আমি পাম 771। সো এটা আমি পালো যে nth টাৰ্মটো কিমান হয় 771। সো এটা ইয়াত আমি nth টাৰ্মৰ ফৰ্মুলাটো ইউজ কৰিব পাৰিম a plus n minus 1 into d. ইয়াত a এর ভ্যালু আছে 3, n এর ভ্যালুটো আমি ইয়াত উলিয়াব লাগিব, d এর ভ্যালু আছে 12, n minus 1 into 12. 771 ৰ পৰা 3 মাইনাস কৰিলে হ'ব 768. n minus 1 is equal to 768. এতিয়া 12 টো ইয়াত মাল্টিপ্লাই হৈছে ইফালে হলে ডিভাইড হ'ব। So n এর ভ্যালু আমি কিমান পাম 65. So আমি ইয়াতে পালো যে 54 তম পদতকৈ 132 ডাঙৰ পদটো হ'ব 65 তম পদ। হেখত আমি এনেকে লিখিব পাৰিম প্ৰদত্ত সমান্তৰ প্ৰগতিটোৰ 65 তম পদটো 54 তম পদতকৈ 132 ডাঙৰ। The 65th term of the given AP will be 132 more than its 54th term. Question number 12 দিছে দুটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ একে হিহতৰ 100 তম পদ দুটাৰ পাৰ্থক্য 100 হিহতৰ 1000 তম পদ দুটাৰ পাৰ্থক্য কিমান? Two APs have the same common difference. The difference between their 100 terms is 100. What is the difference between their 1000 terms? So এটো কোৱেশ্চনত দিছে যে এই দুইটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ একে আৰু হিহতৰ 100 তম পদ দুটাৰ পাৰ্থক্য 100 হয় আৰু হিহতৰ 1000 তম পদ দুটাৰ পাৰ্থক্য আমি উলিয়াব লাগিব। সো তাৰ কাৰণে আমি কি কৰিছো যে প্ৰথমতে দুইটাৰে সাধাৰণ অন্তৰ যেহেতু একে হয় সেই কাৰণে আমি d টোক দুইটাৰে সাধাৰণ অন্তৰ ধৰি লৈছো। তাৰ পিছত আমি দুইটাৰে সাধাৰণ অন্তৰ হে একে হয় কিন্তু প্ৰথম পদটো দুইটাৰে বেলেগ বেলেগ হ'ব সেই কাৰণে আমি দুইটাৰে প্ৰথম পদটো বেলেগ বেলেগ ধৰিছো, এটাৰ কাৰণে ধৰিছো a আৰু এটাৰ কাৰণে ধৰিছো b। আমি প্ৰথমতে লিখি লৈছো ধৰা হল দুইটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ d আৰু a আৰু b ক্ৰমে দুইটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ। Let d be the common difference of both the APs and a and b be the first terms of the APs respectively. Next ইয়াতে কন্ডিশনটো কি দিছে যে দুইটা সমান্তৰ প্ৰগতিৰে
100তম পদ দুটাৰ পাৰ্থক্য 100 হয় সো আমি যেনেকে দ্বিতীয় বা তৃতীয় পদটো লিখোতে সদায় a2 a3 এনেকে লিখো তেনেকে আমি কি কৰিছো যে ইয়াৰ 100তম পদটো কেনেকে লিখিম প্ৰথম সমান্তৰ প্ৰগতিটোৰ কাৰণে a 100 সো দ্বিতীয়টোৰ কাৰণে আমি কি কৰিছো যে b টো যেহেতু প্ৰথম পদ লৈছিলো সেই কাৰণে তাৰ আমি 100তম পদটো b 100 বুলি লিখিম সো দুইটাৰে আমাৰ পাৰ্থক্য কিমান বুলি কৈছিলে 100 সো ইয়াতে আমি nth টাৰ্মৰ ফৰ্মুলাটো ইউজ কৰিম nth টাৰ্মৰ ফৰ্মুলাত এতিয়া আমি কি বুলি লিখিব পাৰিম a + 100 - 1 * d সো নেক্সট b 100 ৰ কাৰণে আমি কি কৰিব লাগিব nth টাৰ্মৰ ফৰ্মুলাটো ইউজ কৰিব লাগিব সো nth টাৰ্মৰ ফৰ্মুলাটোত আমি সদায় কি লিখো a + n - 1 * d য'ত a টোৱে কি বুজায় প্ৰথম পদ বুজায় সো ইয়াতে এতিয়া প্ৰথম পদ আমি কি ধৰিছিলো b সো ইয়াত হ'ব b + 100 - 1 ইয়াতো সাধাৰণ অন্তৰ আমি d ধৰিছিলো সেই কাৰণে * d হ'ব = 100 সো ইয়াত আমি পালো 99d সো -2 ৰে আমি যদি দুইটাতে মাল্টিপ্লাই কৰো তেতিয়া হ'ব -b ইয়াত -100 - 1 99d = 100 সো 99d 99d দুইটাতে অপোজিট সাইন থকাৰ কাৰণে আমি কেনসেল কৰিব পাৰিছো সো ইয়াতে হ'ব a - b = 100 সো এটা আমি ইকুৱেচন ইয়াত পালো সো নেক্সট আমি উলিয়াব লাগিব দুইটা সমান্তৰ প্ৰগতিৰে 1000তম পদ দুটাৰ পাৰ্থক্য সো যেনেকে আমি 100তম পদ দুটাৰ পাৰ্থক্যটো লিখিছো এতিয়া আমি 1000তম পদ দুটাৰ পাৰ্থক্যটো লিখিম 100তম পদত যেনেকে আমি nth টাৰ্মৰ ফৰ্মুলাটো ইউজ কৰিছো এই 1000তম পদ দুটা উলিয়াবলৈও আমি nth টাৰ্মৰ ফৰ্মুলা দুটাই ইউজ কৰিম ইয়াত হ'ব a + 1000 - 1 * d মাইনাস ইয়াত হ'ব b + 1000 - 1 * d সো ইয়াতে আমি পাম a + 999d minus b ইয়াতো হ'ব -999d সো ইয়াতে আমি দুইটাতে 999 দুটা কেনসেল যাব ইয়াত থাকিব a - b সো আমি আগৰ কন্ডিশনটো ইউজ কৰি পাইছিলো যে a - b 100 হয় সো ইয়াতে আমি 1000তম পদ দুটাৰ পাৰ্থক্য কিমান পালো a - b আৰু a - b মানে কি আছিল 100 সো শেষত আমি এনেদৰে লিখিব পাৰিম 1000তম পদ দুটাৰ পাৰ্থক্য 100 therefore difference between their 1000 terms is equal to 100 Question number 13 দিছে কিমানটা তিনি অংকযুক্ত সংখ্যা 7 ৰে বিভাজ্য How many 3-digit numbers are divisible by 7 সো এটো কোৱেশ্যনত দিছে তিনি অংকযুক্ত 7 ৰে ডিভিজিবল কেইটা সংখ্যা আছে সো হেতু উলিয়াবৰ কাৰণে আমি প্ৰথমতে জানিব লাগিব যে তিনি অংকযুক্ত একেবাৰে সৰু কোনটো সংখ্যা 7 ৰে ডিভিজিবল হয় সো তেনেদৰে যদি আমি চাও তেতিয়াহলে আমি দেখিম যে 105 টো তিনি অংকযুক্ত একেবাৰে সৰু সংখ্যা যেটোক আমি 7 ৰে হৰণ কৰিব পাৰো সো ইয়াৰ পিছৰ সংখ্যাটো আমি কেনেকৈ পাম 7 ৰে ডিভিজিবল ইয়াৰ পিছৰ সংখ্যাটো আমি পাবৰ কাৰণে ইয়াৰ লগত 7 টো যোগ কৰিব লাগিব সো 7 টো যোগ কৰিলে ইয়াত হ'ব 112 নেক্সট থাৰ্ড টাৰ্মটো পাবৰ কাৰণে আমি ইয়াৰ লগত 7 যোগ কৰিব লাগিব সো এটো হ'ব 119 তেনেদৰে আমি নম্বৰ বিলাক পাই গৈ থাকিব পাৰো একেবাৰে শেষৰ কোনটো সংখ্যা 7 ৰে ডিভিজিবল হ'ব হেতু জানিবৰ কাৰণে আমি প্ৰথমতে জানিব লাগিব যে একেবাৰে ডাঙৰ তিনি অংকযুক্ত সংখ্যা কি হয় সো আমি জানো যে হেতু হ'ব 999 সো তাক আমি 7 ৰে ডিভাইড কৰিম অৰ্থাৎ 994 টো হৈছে তিনি অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা যেটোক আমি 7 ৰে ডিভাইড কৰিব পাৰো সো এটো এটা সমান্তৰ প্ৰগতি আমি পালো সো ইয়াতে প্ৰথম পদটো হ'ব 105 সো আমি যদি ইচ্ছা কৰো ইয়াৰ মাজতে এটা লাইন লিখিবও পাৰো যে এই নাম্বাৰখিনিয়ে এটা সমান্তৰ প্ৰগতি ফৰ্ম কৰিছে বুলি আমি ইয়াৰ মাজত লিখি লব পাৰো কাৰণ ইয়াত 77 কে সংখ্যাবিলাক বাঢ়ি গৈছে সো এই কাৰণে এই নাম্বাৰখিনি এটা সমান্তৰ প্ৰগতি ফৰ্ম কৰিব আৰু হেতু আমি ইয়াত ইচ্ছা কৰিলে লিখি লব পাৰো সো ইয়াত এটা প্ৰথম পদ হ'ব 105 আৰু সাধাৰণ অন্তৰ হ'ব 112 - 105 that is 7 সো আমি প্ৰথম পদ আৰু সাধাৰণ অন্তৰ পাই গলো এটা শেষৰ টাৰ্মটো ইয়াত আছে 994 সো 994 আমাৰ ইয়াত শেষৰ টাৰ্ম কিন্তু আমি এই শেষৰ টাৰ্মটো কিমান নম্বৰ টাৰ্ম হেতু নাজানো সেই কাৰণে আমি ইয়াত এতে n ৰ ভ্যালু উলিয়াম সো ইয়াত আমি nth টাৰ্মৰ ফৰ্মুলাটো ইউজ কৰিব পাৰো a + n - 1 * d = 994 সো ইয়াতে a ৰ ভ্যালু হ'ব 105 + n - 1 * d ৰ ভ্যালু হ'ব 7 So
এইটো যদি আমি মাইনাছ কৰোঁ তেতিয়া হ'ব 889 এতিয়া 7টো ইয়াত মাল্টিপ্লাই হৈ আছে সো ইফালে ট্ৰান্সফাৰ কৰিলে ডিভাইড হ'ব সো এইটো যদি আমি ডিভাইড কৰোঁ তেতিয়া হলে সো 889 ক 7 এৰে ডিভাইড কৰিলে 127 হ'ব সো ইয়াত আমি n ৰ ভ্যালু পাম 128 অৰ্থাৎ এই যোনটো 994 টাৰ্মটো আমি পাইছিলো হেতু 128 টাৰ্ম হয় অৰ্থাৎ আমি গম পালো যে এই গুটেই সমান্তৰ প্ৰগতিত কেইটা টাৰ্ম থাকিব 128 টা অৰ্থাৎ 3 অংকযুক্ত 7 এৰে বিভাজ্য কেইটা সংখ্যা আমি পাম 128 টা সো হেখত আমি এনেদৰে লিখিব পাৰো 3 অংকযুক্ত 7 এৰে বিভাজ্য সংখ্যা 128 টা there are 128 three digit numbers which are divisible by 7 question number 14 দিছে 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক কিমানটা আছে how many multiples of 4 lie between 10 and 250 এডুকেশনত আমাক 10 আৰু 250 ৰ মাজৰ 4 গুণিতক কেইটা আছে হেতু উলিয়াবলৈ দিছে সো আমি জানো যে 10 তকৈ ডাঙৰ 4 ৰ গুণিতকটো হৈছে প্ৰথম গুণিতকটো হৈছে 12 তাৰ পিছত নেক্সট গুণিতকটো পাবৰ কাৰণে আমি ইয়াৰ লগত 4 প্লাস কৰি গৈ থাকিব লাগিব এতিয়া আমি উলিয়াব লাগিব 250 তকৈ সৰু 4 ৰ গুণিতকটো কি হ'ব সো তাৰ কাৰণে আমি 250 4 ৰে ডিভাইড কৰিম সো ইয়াত আমি দেখিছো যে 2 বাকি থাকি গৈছে এতিয়া আমি 250 ৰ পৰা 2 টো মাইনাস কৰিম তেতিয়া হ'ব 248 এই 248 সংখ্যাটো কি হ'ব 250 তকৈ সৰু 4 ৰ গুণিতক সো এতিয়া আমি ভালদৰে যদি লক্ষ্য কৰোঁ তেতিয়া দেখিম যে এই সংখ্যাবোৰে এটা সমান্তৰ প্ৰগতি ফৰ্ম কৰিছে সো আমি এনেদৰে লিখিব পাৰো এই গুণিতকবোৰে এটা সমান্তৰ প্ৰগতি গঠন কৰিছে these numbers make an AP যত আমাৰ প্ৰথম পদ হৈছে 12 আৰু সাধাৰণ অন্তৰটো আমি কেনেকৈ উলিয়াম 16 - 12 that is 4 সো এতিয়া আমি ইয়াত লাষ্ট টাৰ্মটো পালো 248 তো লাষ্ট টাৰ্মটো আমি কেনেকৈ ডিনোট কৰো L দি ডিনোট কৰিলে হ'ব নহবা A N দি ডিনোট কৰিলে হ'ব সো ইয়াত আমি nth টাৰ্মৰ ফৰ্মুলাটো ইউজ কৰিব পাৰো A plus n minus 1 into D is equal to 248 so ইয়াত A ৰ ভ্যালু আছে 12 plus n minus 1 D ৰ ভ্যালু আছে 4 is equal to 248 implies n minus 1 into 4 is equal to so 248 minus 12 কৰিলে পাম আমি 236 so n minus 1 is equal to 236 divided by 4 so ইয়াত n ৰ ভ্যালু হ'ব 60 so আমি ইয়াত পালো যে 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক কেইটা থাকিব 60 টা থাকিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ বাকি থকা টপিকবোৰ মই মোৰ নেক্সট ভিডিও ডিসকাস কৰিম ভিডিওটো চাই যদি ভাল পালে দেন লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আপোনালোকৰ সাজেশনছ আৰু কোৱেৰিজবোৰ কমেন্ট বা মেইল কৰি জনাব পাৰে থ্যাংক ইউ